বিহু চাবলৈ আহিলে বান চাবলৈও আহক দুয়োফালে নাচনি ঠুলীয়া লৈ হলেও আহক বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনি লৈ হলেও আহক দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হলেও আহক কেন্দ্ৰক স্পষ্টকৈ কওক অসমলৈ বিশেষ পেকেজ আনক কেন্দ্ৰীয় চৰকাৰৰ টকা খুজক পেকেজ খুজক কেন্দ্ৰীয় চৰকাৰক স্পষ্টকৈ কওক আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক বান পৰিস্থিতিক লৈ ক্ষুব্ধ ছাত্ৰ নেতা ত্ৰিদীপ ভাগৱতী অসমত বান হাজাৰ হাজাৰ পৰিয়াল এতিয়াও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পৰা নাই এই পৰিস্থিতিৰ মাজতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাৰে লক্ষ্য কৰি বক্তব্য আগবঢ়াইছে ছাত্ৰ নেতা ত্ৰিদীপ ভাগৱতীয়ে উত্তৰাখণ্ডত বানৰ সময়ত কেনেকৈ মেনেজ হৈছিল উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকৈ মেনেজ কৰিছিল পাঞ্জাৱত বান হওঁতে প্ৰশাসনে কেনেকৈ মেনেজ কৰিছিল পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল কেনেকৈ মেনেজ কৰিছিল অসমত কিয় নেদেখালে একেই তৎপৰতা উত্তৰাখণ্ডত বানৰ সময়ত প্ৰধানমন্ত্ৰী উপস্থিত হৈছিল পাঞ্জাৱত বানৰ সময়তো কেন্দ্ৰীয় পৰ্যায়ত তৎপৰতা দেখা গৈছিল কিন্তু অসমত ইমান বৃহৎ বান বিপৰ্যয়ৰ পিছতো কিয় দেখা নগল একেধৰণৰ সক্ৰিয়তা ত্ৰিদীপ ভাগৱতীৰ অভিযোগ চৰকাৰে বিভিন্ন হিতাধিকাৰী আঁচনিৰ কথা ক'লেও বানত সৰ্বশ্ৰান্ত হেৰুৱা বহু পৰিয়ালক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিবলৈ এতিয়াও সক্ষম হোৱা নাই ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপৰ অভাৱ বুলিও তেওঁ দাবী কৰে তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনাই কয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত স্পষ্টভাৱে অসমৰ বান পৰিস্থিতি উত্থাপন কৰক ৰাজ্যৰ বাবে বিশেষ আৰ্থিক পেকেজ বিচাৰক অসমৰ ৰাইজক এই দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় সহায় এতিয়া অতি প্ৰয়োজন বুলি মন্তব্য কৰিলে ত্ৰিদীপ ভাগৱতীয়ে আনহাতে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে যদি প্ৰধানমন্ত্ৰী অসমলৈ আহে তেন্তে লাগিলে দুয়োফালে নাচনি ঢুলীয়া লৈ আহক বিহু বা বাগৰুম্বা চাবলৈ নহয় বানাক্ৰান্ত ৰাইজৰ দুখ কষ্ট স্বচক্ষে চাবলৈ আহক নমস্কাৰ মই ত্ৰিদীপ ভাগৱতী প্ৰথমতে অসমৰ মহামহিম ৰাজ্যপাল আৰু দুগৰাকী মন্ত্ৰীক ক্ষমা বিচাৰিব বিচাৰিছো কিয় এইভাবে কাৰণ তেওঁলোক কালি বানাক্ৰান্তৰ কাষলৈ গৈছিল আমি ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিব পাৰিলো কিন্তু দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰিলো জিলা প্ৰশাসনে হয়তো ভাল পালেহেঁতেন যদি দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়া থিয় হৈ থাকিলেহেঁতেন ৰেড কাৰ্পেটৰ মাজেৰে খোজকাঢ়ি বান চোৱাৰ যিটো মজা সেই মজাটো এওঁলোকে লাভ কৰিলেহেঁতেন আজি কেইটামান মৌলিক প্ৰশ্ন আপোনালোকৰ মাজত উত্থাপন কৰো ইতিমধ্যে এটা কথা প্ৰমাণ হৈ গ'ল যে IMDয়ে কৈ দিলে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল যদিহে ডাৱৰ বিস্ফোৰণ নহয় তেতিয়াহ'লে কাৰণবোৰ কি প্ৰথম কাৰণটো হৈছে যিটো গাপ দিব বিচৰা হৈছে সেইটোৱে হৈছে অবৈধ কয়লা খনন দ্বিতীয় কাৰণটো হৈছে অবৈধ পাহাৰ খনন তৃতীয় কাৰণটো হৈছে এই ধৰণৰ তাত বিকাশৰ নামত কাম কাজ কৰা হৈছে যাৰ লগত প্ৰকৃতিৰ কোনো সম্পৰ্ক নাই এই যিকেইটা সত্য এই সত্যকেইটা আমাৰ পৰা আঁতৰাই থোৱা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি এই কথাবোৰ এইভাবে ৰাজহুৱাভাৱে পাতিবলৈ মন গৈছে 19 তাৰিখে ৰাতি যেতিয়া চৰাইদেউ জিলাত পানী সোমাইছিল শিৱসাগৰ জিলাৰ মানুহক বানপানী হ'ব বুলি কিন্তু দুৰ্যোগ প্ৰশমন নামৰ আমাৰ যিটো বিভাগ এই বিভাগটোৱে জনোৱা নাছিল কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল এই আটাইবোৰ কাম কাজ কৰাৰ আঁৰত কোন আছিল এওঁলোক কেতিয়া একাউণ্টেবল হ'ব সেইটোহে এতিয়া বৰ ডাঙৰ প্ৰশ্ন আপোনালোকক একেবাৰে খোলাখুলিকে আজি এটা কথা কওঁ শিৱসাগৰত গৈ আমি যিকেইটা দৃশ্য দেখিলো সেই দৃশ্যকেইটা দেখি ইমান দিনে অসমীয়া মানুহে যিদৰে মানুহক সহায় কৰিছে এইবোৰ দেখি আমি অভিভূত হৈ গলো যেতিয়া ৰাজ্য এখনত দুৰ্যোগ হয় মানুহে সহায় কৰে অসমীয়া মানুহে সহায় কৰিব আমি জুবিন গাৰ্গৰ দেশৰ মানুহ সহায় কৰিম কিন্তু ইয়াৰ আঁৰত যিখন চৰকাৰ থাকে তেওঁলোকেতো দায়িত্ব ল'ব লাগিব কাৰণ এই যে কয়লা খনন হৈ আছিল কোন অসমীয়া মানুহক তেওঁলোকে কয়লা খননৰ পইচা দিছিল কোন অসমীয়া মানুহক তেওঁলোকে পাহাৰ খননৰ পইচা দিছিল এই যে ৰাতি ৰাতি কয়লাৰ ট্ৰাকবোৰ আহে সেই পইচাটো আমি সাধাৰণ মানুহবোৰে নেপাও মন্ত্ৰী বিধায়কে পায় যদি মন্ত্ৰী বিধায়কৰ টকাৰ কাৰণে তাত কয়লা খনন হৈছিল আজি সহায়ৰ বাবে সাধাৰণ মানুহ গৈছে একাউণ্টেবিলিটি কোনে ল'ব এই প্ৰশ্নবোৰ কিয় হেৰাই গৈছে সেইবাবে আজি প্ৰশ্নকেইটা উত্থাপন কৰিছো অবৈধ কয়লা খনন কংগ্ৰেছ বিজেপি আটাইকেইখন চৰকাৰে কৰিছে পাহাৰ খনন আটাইকেইখন চৰকাৰে কৰিছে
প্ৰকৃতিক ধ্বংস কৰি তেওঁলোকে নিজৰ মুনাফাৰ বাবে সকলোৱে টকা পইচা লুটিছে আৰু এতিয়া যেতিয়া বিপদ হৈছে তেওঁলোকে কৈছে সাধাৰণ মানুহে সহায় কৰিলেই দায়িত্ব শেষ হৈ যাব। সেইবাবে পুনৰ আজি মুকলিকে ক'ব খোজো, কাৰ্পেট পাৰি দিম, দুয়োফালে দুজনী ঢুলীয়া দুজনী নাচনি থিয় কৰাই দিম, কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহক, প্ৰধানমন্ত্ৰী অসমলৈ আহক, বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনি লৈ হলেও আহক, দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হলেও আহক, কাৰণ তেওঁলোকে যদি এতিয়াও অসমৰ পৰা আঁতৰি থাকে, অসমৰ দুখ দুৰ্দশা চাবলৈ নাহে, তেওঁলোকে কিন্তু A4 এছাম বুলি কৈ থকাও বাদ দিয়ক। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, আন ঠাইত যেতিয়া বান পৰিস্থিতি হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰী আহিলে জিলাসমূহৰ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হ'ব, সেইবাবে তেওঁ মাতিব বিচৰা নাই। আমি তেওঁক আজি স্পষ্টকে সোধো, উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল, উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকে মেনেজ কৰিছিল? পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল কেনেকে মেনেজ কৰিছিল? মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকে অনুৰোধ কৰোঁ, আপুনি বাৰে বাৰে নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰি থাকে। যদিহে গোপীনাথ বৰদলৈ হ'বলৈ মন আছে, প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি আমাৰ জিলাকেইখনৰ বাবে পেকেজ আনক। আপোনালোকৰ সেইখিনি ধন নাই, অৰুণোদয় আঁচনি দি বিভিন্ন হিতাধিকাৰী আঁচনি দিয়াৰ পাছত আপোনালোকৰ তলি উদং, আপোনালোকে মানুহখিনিক পুনৰ স্বাভাৱিক পৰ্যায়লৈ আনিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ টকা খোজক, পেকেজ খোজক, কেন্দ্ৰীয় চৰকাৰক স্পষ্টকে কওক আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক। তাৰ সলনি প্ৰেছ মিট পাতি যদি আপুনি ইয়াত প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দি থাকে, গোপীনাথ বৰদলৈয়ে আপোনাৰ মুখত তেওঁৰ নামটো শুনি ওপৰৰ পৰা কিন্তু বৰ লাজ পাব। আশা কৰিম এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচনি লৈ কাৰ্পেটত খোজকাঢ়ি হলেও অসমলৈ আহিব আৰু এই যে অবৈধ কয়লা খনন চলাই আছিল, এই চিণ্ডিকেটৰ মাষ্টৰ কেইটাক অবৈধ পাহাৰ খনন চলাই আছিল, প্ৰকৃতিক ধ্বংস কৰি মুনাফা লুটি আছিল, এই মাষ্টৰ কেইটাক ধৰাৰ বাবেও কিন্তু অসমৰ মানুহে মাত মাতিব। সহায় আমি কৰি থাকিম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, কিন্তু একাউণ্টেবিলিটি কোনে ল'ব, এই প্ৰশ্নটো কিন্তু সমানেই গুৰুত্বপূৰ্ণ, আমি উত্থাপন কৰি যাম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।